Hello friends, welcome back my YouTube channel. Watch again. Huru dangor lora swali aro puruk mohila committee hokoloke moi swagatom janaইছো মোৰ YouTube channel লৈ তো আমি আজি ওলাইছো হাহিমলে তো প্ৰথমে আমি আমাৰ ফ্ৰেণ্ডৰ তাতে আছো তো এতিয়া আমি ওলাইছো হাহিম তো আজি আপোনালোকক ধুনিয়াকে দেখাই দিম হাহিমত কেনেকৈ পৰিস্থিতি তো কেনেকুৱা ঠাইটো তো আজি আপোনালোকক মই ধুনিয়াকে দেখাই দিব চেষ্টা কৰিম আমি ৰাতি আছিল এইটো আইতাৰ ঘৰতে মানে এইটো মোৰ ফ্ৰেণ্ডৰ আইতা হয় আৰু আমাৰো আইতা তো বহুত মৰম কৰিলে তামোল সদায় তামোল খুৱাই তো বহুত ভাল লাগিলে তো এতিয়া আমি ওলাইছো হাহিম তো আজি আপোনালোকক ধুনিয়াকে দেখাই দিম হাহিম তো ভিডিওটো শেষলৈকে চাওক এতিয়া আমি বৰ্তমান আছো ৰাংসাপাৰা আৰু ইয়াত আমি ভোক লাগিছে সো ইয়াত আমি অলপমান খাম বুলি এতিয়া বহি আছো ইটো চাহ দোকান হয় মই দেখাই আছো আৰু মোৰ লগত আছে ইয়া ফ্ৰেণ্ড হাই হাই আৰু চাহ দোকানটো হৈছে এইটো তো এতিয়া আমি চাহ দোকানত কিবা খাই পেলে আমি যাম এতিয়া হাহিম এতিয়া আমাৰ চাহ খোৱা হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা যাম এতিয়া আমি কি কৰিম পাৰ্টনাৰ হাহিম যাম আমি এতিয়া হাহিম মানে হাহাটো কোৱা নাই এতিয়া আমি হাহিমত যাম নাহাহো এদিৰ পৰা তিনিআলি দোকান আছিল তো এতিয়া তিনিআলি ইফালে যাব মেইন হাহিম বজাৰ আৰু ইফালে যাব আমি মানে য'ত আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ তো সেইটো ঠাইত এই ৰাস্তাতে যায় এইটো চাওক তো লোকেশ্যনটো বহুত ধুনীয়া তো ঠিক আছে
মেইন ঠাইটো মানে হাহিমটো হৈছে আচলতে আপোনাৰ কি বুলি কয় সেইটো বজাৰৰ নাম তো মেইন মানে আমি যিটো পিকনিক প্লেচ মানে যিটো পিকনিকত আমি আহোঁ যিটো আমি পিকনিক খাওঁ সেইটো ঠাইৰ নাম হৈছে আৰাডোঙা আপোনালোকে আৰাডোঙা বুলি ক'লে মানে আহি পাব এইটো ঠাইত তো আমি ইয়াতে ওচৰ চুবুৰীয়া কিছুমান মানুহ সুধিছোঁ ভালকৈ তো তেওঁলোকে কৈছে যে আৰাডোঙা বুলি আৰু এইটো হৈছে ফ্ৰেণ্ডছ তো ইহঁতৰ লগত আহিছোঁ ইহঁতৰ লগত আৰু সেইটো হৈছে ফ্ৰেণ্ডৰ ফ্ৰেণ্ডছ তাৰমানে তো ঠাইটো বহুত ভাল লাগে ধুনীয়া লাগে আপোনালোকে যদি আহে তেতিয়াহ'লে আহিব পাৰে ইয়াতে জানুৱাৰীৰ পৰা বহুত মানুহ হ'ব ডিচেম্বৰ লাষ্ট আৰু জানুৱাৰীৰ পৰা বহুত মানুহ হয় তো এইটো ব্ৰিজ আপোনালোকে কিছুমান তো আমি এতিয়া বহুত ওপৰত আহিছোঁ মই মানে প্ৰায় 1 কিলোমিটাৰ ওপৰত আহিছোঁ তো 1 কিলোমিটাৰ ওপৰত আহি আমি দেখিছোঁ যে ওপৰত বহুত পাথৰ তাৰপিছত ইয়াতে কিবা এটা লিখি থৈ দিছে তো বেছি ওপৰত আমি নাযাওঁ আৰু এতিয়া তো ঠিক আছে এতিয়া আপোনালোকক মই তলত দৃশ্যটো মানে ধুনীয়াকৈ দেখুৱাই দিব চেষ্টা কৰিম ঠাইটো বহুত ধুনীয়া হয় তো বিশেষকৈ ইয়াতে লাষ্ট ডিচেম্বৰ আৰু জানুৱাৰী ঠিক তেনেকুৱা সময়ত মানুহে সকলোৱে মানে পিকনিকত আহে তো সকলোৱে নিজৰ পৰিয়ালৰ মানুহৰ লগত আহে তো আপোনালোকেও যদি আহিব বিচাৰে তো নিশ্চয় আহিব পাৰে ঠাইটো বহুত ধুনীয়া তো আপোনালোকে মানে এই ঠাইটো ঘৰৰ পৰিয়ালৰ লগত ধুনীয়াকৈ শ্বেয়াৰ কৰিব পাৰিব আৰু ধুনীয়াকৈ শান্তিত আহি কিনে ধুনীয়াকৈ মানে খাব পাৰিব আৰু উপভোগ কৰিব পাৰিব তো নতুন বছৰত সকলোৱে মানে ধুনীয়াকৈ মানে শান্তি থাকিবৰ কাৰণে মানে সকলোকে শান্তিত ৰাখিবৰ কাৰণে সকলোৱে ভাল প্ৰচেষ্টা চলায় ঘৰৰ মানুহক বহুত নতুন নতুন ঠাইত লৈ যায় ঠাই দেখুৱাবলৈ বা পিকনিক খাবলৈ তো আপোনালোকে যদি ইয়াত অহা নাই তেতিয়াহ'লে আপোনালোকে ইয়াত আহিব তো ঠাইটো বহুত ধুনীয়া চাব লগা তো ঘৰৰ মানুহবোৰক ধুনীয়াকৈ দেখুৱাই দিয়ক ঠাইটো কেনেকুৱা তো মই আহি কিনে বহুত ভালেই লাগিছে ঠাইটো তো
মই ওপৰত বহুত ওপৰত আহিছোঁ প্ৰায় 1.5 কিলোমিটাৰমান আহিলোঁ 1.5 ঘণ্টামান লাগিছে আহোঁতে তো ভোকো বহুত লাগিছে আৰু এইবিলাক নোৱাৰে আৰু সব ডাউন এতিয়া তলত গৈ আছোঁ তলত গৈ পেলাই আপোনালোকক আকৌ ধুনীয়াকৈ ভিডিঅ' ক্লিপছটো মই দেখুৱাই দিব চেষ্টা কৰিম ৰাস্তাটো এই ৰকম মানে ঠাইটো যিমান ভাল ৰাস্তাটো তাতকৈ বেয়া তো সেইটো একো নাই কিবা এটা ভাল বস্তু পাবৰ কাৰণে কিবা এটা দিব লাগে আচলতে তো তেনেকুৱাই হয় আমাৰ লাইফৰ নিয়মটো মানে আমাৰ জীৱনৰ নিয়মটো তেনেকুৱাই কিবা এটা পাবৰ কাৰণে কিবা এটা দিব লাগে তো ঠিক আছে ৰাস্তাৰ কথাটো আপোনালোকে চিন্তা কৰিব নালাগে তো আপোনালোকে আহক আৰু ঠাইখনৰ দৃশ্যটো চাই কিনে আপোনালোকে উপভোগ কৰক তো ৰাস্তাৰ কথাটো ইমান বেয়াও নহয় তো ঠিক আছে কিমান বুকিম আৰু যিখিনি পাৰোঁ বুকিম দেখুৱাম ঠাইটো তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰক আৰু মোৰ ভিডিঅ'টো উপভোগ কৰক আৰু আপোনালোকে জানুৱাৰীত যদি আহে তেতিয়াহ'লে জানুৱাৰীত নিজ চকুৰে আহি কিনে ধুনীয়াকৈ উপভোগ কৰিব পাৰিব ঠাইটো আৰু এতিয়া আমি আহি গ'লোঁ তলত আৰু তলত আপোনালোকে এইবোৰ চাব এইবোৰ সকলো মানে গোটেই দোকান হ'ব জানুৱাৰীত মানে গম পোৱা হিচাপে জানুৱাৰীত বহুত মানুহ হয় তো সেইবাবে এতিয়া আমি বৰ্তমান আহিছোঁ ডিচেম্বৰ সেইকাৰণে জানুৱাৰীৰ কাৰণে গোটেই এইবোৰ দোকানবোৰ ধুনীয়াকৈ বনাই থৈ দিছে তো জানুৱাৰীত মানে একো প্ৰব্লেম নাই আপোনালোকে ইয়াতে আহিব পাৰিব আহি কিনে সমস্ত খোৱা বস্তু পাব আৰু সেইফালে আছে দোকান চাহ দোকান তো এতিয়া বন্ধ তাৰমানে এতিয়া মানুহ নাই তো যেতিয়া আপোনালোকে জানুৱাৰীত আহে তেতিয়া আপোনালোকে ধুনীয়াকৈ খোৱা বোৱা বস্তু যিকোনো আনিব পাৰিব আৰু যদি আপোনালোকে মানে ঘৰৰ পৰা কিবা খোৱা বস্তু আনে তেতিয়াহ'লে একো টেনশ্যন নাই তেতিয়াতো আৰু বেছি ভাল মানে বাহিৰৰ বস্তু খোৱাতকৈ মানে ঘৰত যেতিয়া বস্তু আপোনালোকে আনিব নিজ হাতেৰে বনোৱা তো তেতিয়া বহুত ভাল কথা তো আজি আমি এতিয়া এনেই আহিছোঁ মানে তেনেকুৱা একো পিকনিক বা কিবা এটা প্লান কৰি অহা নাই তো ভোক বহুত লাগিছে তো একো নাই ভোক লাগিলেও আপোনালোকক ঠাইটো ধুনীয়াকৈ দেখুৱাই দিম এতিয়া মই তলত আহিছোঁ আৰু যিখন ব্ৰিজটো আছে সেইখনে হয় কেমেৰাত আপোনালোকে দেখা পাইছে না সেইটো মই ভালকৈ গম নাপাওঁ মানে সেইটো পোহৰ আহি আছে তো তলত গোটেই পাথৰ এনেকুৱা বহুত ধুনীয়া লাগে ঠাইটো আৰু এইফালে মাছ মাৰি আছে তো মই এতিয়া নামি আহিছোঁ তলত তো তলৰ পৰা মই ওপৰৰ দৃশ্যটো চালোঁ আৰু ওপৰৰ পৰা মই তলৰ দৃশ্যটো চালোঁ তো খুবেই ভাল লাগিছে বহুত ধুনীয়া লাগিছে ঠাইটো মই বাৰে বাৰে এটা কথাই কৈ আছোঁ যে ধুনীয়া 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 এতিয়া মই লাহেকৈ যাম আৰু ওপৰত যদি যাব বিচাৰে তো এইপিনেদি যাব পাৰে এইটো ৰাস্তা আৰু যদি মই ঘূৰি যাব বিচাৰোঁ তেতিয়াহ'লে এইটো ৰাস্তা তো ইচ্ছা আৰু মানে যোনফালে যাব তো এইটোৱে হৈছে যিটো ব্ৰিজ আমি চাবলৈ আহিছিলোঁ আৰু যিটো ঠাই চাবলৈ আহিছিলোঁ তো সেইটো ঠাইটো হৈছে এইবিলাকে তো বহুত ধুনীয়া আপোনালোকে জানুৱাৰীত আহক পিকনিক খাওক আৰু নিজৰ ঘৰৰ পৰিয়ালৰ মানুহবোৰক সকলোকে মানে এই ঠাইটো দেখুৱাওক তো বহুত ধুনীয়া তো সকলোৱে মানে ঠাইটো দেখিলে সকলোৱে ক'ব ৱাহ মানে আহিছোঁ বহুত ধুনীয়া লাগিছে ভাল লাগিছে আৰু ব্ৰিজ মানে দলং মানে কি ক'ম দলং কম নে সাকৈ কম মানে বহুত ধুনীয়া আৰু যেতিয়া আপুনি এই দলঙত খোজ দিব তেতিয়া দলংটো টুপুং 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 মানে স্প্ৰিং থকাৰ দৰে মানে দলঙত যেনেকৈ আপোনাৰ এই খোজ দিছে তো তেনেকুৱা অনুভৱ হ'ব আপোনালোকৰ তো ঠাইটো খুবেই ভাল লাগে ধুনীয়া লাগে আহক এবাৰ চাই যাওক আৰু জানুৱাৰীত মানে পৰিয়ালক এটা ঠাইৰ গিফ্ট হিচাপে আপোনালোকে দিব পাৰিব ঠাইটো তো ঠাইটো বহুত ধুনীয়া লাগে তো বকৰ পৰা আপোনালোকে ভিতৰৰ ফালে আহিব লাগিব আৰু তাতে হাহিম বুলি এটা মানে বজাৰ আছে তো আপোনালোকে হাহিম বুলি কোৱাৰ লগে লগে তাৰ ওচৰে পাঁজৰে যি মানুহ আছে তেওঁলোকে গোটেই সমস্ত ধুনীয়াকৈ আপোনালোকে বুজাই দিব ৰাস্তাটো দেখুৱাই দিব তো মানে আমিও তেনেকুৱাই আহিছোঁ তো বেলেগক সুধি পেলাই আমি আহিছোঁ তো হাহিম বুলি কোৱাৰ লগে লগে আপোনালোকে মানে সকলো তাতে চিনাকি জেগা এইটো আপোনালোকে আগতে অহা নাছিলে তো আপোনালোকে তেনেকৈ আহিব পাৰিব তো আজি বেছি ভিডিঅ' মানে নবনাওঁ আৰু ৰাতিপুৱাই আহিছোঁ তো বহুত ভোকো লাগিছে তো
আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক আৰু যদি বেয়া লাগিছে তেতিয়াহ'লে ডিছলাইক কৰক আৰু যদি মোৰ চেনেলত যদি নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি আপোনালোকে কিবা কথা সুধিব লগা আছে ঠাইখনৰ বিষয়ে কিবা জানিব লগা আছে তেতিয়াহ'লে মই যিখিনি জানো আপোনালোকক ধুনীয়াকৈ যথেষ্ট মই কৈ দিবলৈ চেষ্টা কৰিম কিবা যদি সুধিব বিচাৰে তো আপোনালোকে তলত কমেণ্ট বক্সত গৈ কিনে কমেণ্ট কৰি সুধিব পাৰে তো আজিলৈ এইখিনিয়ে বাই